নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ ওচৰত এটা মই ধুনীয়া ব্লগ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এয়া মৰিগাঁৱৰ পৰা ওলাইছোঁ হাজোলে বুলি বিয়া খাবলৈ। আজি যাম। এতিয়া সময় 10টা বাজি গৈছে। ওলাইছোঁ, গৰমো পৰিছে আৰু বিয়াৰো বতৰ, নহ'লে নগ'লেও নহ'ব। এইপিনে মই চশমা পিন্ধি লৈছোঁ যে ধূলি সোমাই, খিৰিকী খুলি লওঁ যে সেইকাৰণে ধূলি সোমাই। আহি পালোঁ আমিনগাঁও চক। আমিনগাঁও চকত বৰ ধুনীয়াকৈ বতাহ বলি আছে আৰু ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰত কিমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত, যিটো হাজো ছাইডত যোৱা হয়, সেইটো হাজো নলবাৰী যোৱাৰ কৰিছোঁ। বৰ ধুনীয়া লাগিছিল খাই। আইচ দিয়ে, ক'লা নিমখ দিয়ে, নেমু চেপি দিয়ে। গৰমৰ দিনত এইটো এটা ভাল বস্তু, মানে এতিয়া য'তে ত'তে পোৱাই যায় কুঁহিয়াৰৰ ৰসটো। মই 2 গিলাচেৰে খাই দিলোঁ। আইচ এক্সট্ৰাকৈ দিয়ে নে দি দিয়ে? শৰীৰৰ কাৰণে বৰ উপকাৰী বস্তু দেই কুঁহিয়াৰৰ ৰস। ফলৰ ৰস দিয়েই নহয় বাৰু, খুব ভাল লাগিল খাই মেলি। এতিয়া ঘৰ পালোঁ, আহি দেখিছেনে একদম ৰেডি হৈয়ে আপোনালোকৰ আগত ওলাইছোঁ। গা পা ধুই কাপোৰ পিন্ধি ল'লোঁ। এই যে কাপোৰযোৰ মোৰ আঙুঠি পিন্ধোৱা দিয়া কাপোৰ আছিল, মই পিন্ধাই হোৱা নাছিল। বেছি পিন্ধিব মন নাযায়, কাৰণ বৰ চুমকি তুমকি লগোৱা। মোৰ বিয়াৰ সময়ত এই চুমকি তুমকি লগা কাপোৰবিলাক বহুত চলিছিল। আৰু এতিয়া আপোনালোকক ক'লকচোন, ধুনীয়া বস্তু এটা দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই যাব। মাহঁতৰ ঘৰত আহি ভালে লাগিল। আজি বিয়া খাবলৈ আহিলোঁ, পটককৈ আহিম বুলি ভবা নাছিলোঁ। এইপিনে আমাৰ এখেতে দেখিছেনে ফুল কাটি আনিলে। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব। লগাই দিয়া পালিয়ে ভাল লাগিব। এইজোপা কপৌ ফুল বহুত পুৰণা, আপোনালোকে শ্বৰ্ট ভিডিঅ'ত দেখিছেই চাগে। এখেতে কপৌ ফুল নিজে কাটি ল'লে, খুব হাঁহি উঠিছে। প্ৰথমবাৰ তেখেতে এনেকৈ কপৌ ফুল কাটি পাইছে আৰু মোক ধুনীয়াকৈ পিন্ধাই দিছে। খুব মৰমত পিন্ধাই দিছে একেবাৰে। আৰু কেনেকুৱা লাগিছে জনাব, সঁচাকৈ বহুত ভাল লাগিছে। এনেকৈ ময়ো প্ৰথমবাৰ এনেকৈ কপৌ ফুল খোপাত গুজি লৈ পাইছোঁ। সেইপিনে মা আৰু মই, মা গৈয়ে আছে কিন্তু আমি নহালে একেলগে ওলাম। এতিয়া বিয়া ঘৰ পাই গ'লোঁ। বহি আছে সকলো ব্যস্ত, একদম পূৰা উৰুৱাই আছে ফেন আৰু পোহৰৰ, মানে পেণ্ডেলটো বিৰাট মানে ধুনীয়া কৰিছে। গৰম যদি অনুভৱ হোৱা নাই, চব পিনৰ পৰা বৰ ধুনীয়া হৈছে বিয়াখন একদম। আৰু শুভেচ্ছা থাকিল হিৰকলৈকে। মই বাৰু আপোনালোকক ভিডিঅ'ত ফটো লগাই দিম। সিহঁতৰ ইমান দূৰৰ পৰা বিয়াত মাতিব আহিছিল আৰু আমিও সেইবাবে ইমান দূৰৰ পৰা কষ্ট কৰি হ'লেও বিয়াত খাব গ'লোঁ। তেওঁলোকে বহুত শুভেচ্ছা থাকিল যুগ্ম জীৱনৰ হিৰকলৈ। এনেকৈ একপি ফটো উঠিলোঁ আৰু এতিয়া খোৱা সময় পেণ্ডেলত আহি গ'লোঁ। একদম বহুত ডাঙৰ পেণ্ডেল দি দিছে, মোটামুটি 400 মানুহ বেছিয়ে ধৰিব চাগে। আমি আৰু বেলেগ ক'তো একো খোৱা নাই। আহি ভাত মানে চাহ তাহ খাই আহি এতিয়া ভাত খাব বহিছোঁ। এয়া দেখিছেনে একদম ব্যস্ত আৰু চব পিনে, যিহেতু দুপৰীয়া সময়তে খোৱা টাইম। আৰু বাৰু ইয়াত বিয়াবিলাকত পূৰা মানুহ লগাই আছে। বিকাশৰ ভিডিঅ'ত যে দেখিছে আপোনালোকে বিয়াত এনেকৈ
আৰু বিয়া খাই মেলি এতিয়া সন্ধিয়া হ'ল এয়া লাইট জ্বলিছে দেখিছেনে ওলাইছো আৰু যাব আহিবলে মৰিগাঁৱলে তাৰ আগতে মোৰ পুৰণা গাঁৱলে যাম মানে তাত নামঘৰ এটা আছে তালৈ যাম দামোদৰ দেৱৰ তিথি আহি আছে তাত মই শৰাই দিবলৈ যাম এয়া দেখিছেনে এইবিলাক আমাৰ গোটেই এইবিলাক বৰদেউতা দাদা খুৰা আৰু লগৰো আছে দুই এজন এখন মোৰ মাহতৰ সত্ৰ হয় ইয়াতে দামোদৰ দেৱৰ তিথি পালন কৰা হয় তাত শৰাই লৈ আছে এনেকৈ শৰাই দি আছে তিথিটো কীৰ্তন পতা হোৱা নাই আৰু এয়া চিপাজৰৰ সুভাষ নাথ ডিম্পুৰ যে ভাল ফ্ৰেণ্ড নিমন্ত্ৰণ জনাইছে আপোনালোকে আহিব চাবলৈ এইটো নামঘৰতে খুঁটাবিলাকতে আমি দাউৰি হাউৰি প্ৰসাদ খাই ডাঙৰ হোৱা আৰু আমি এতিয়া শৰাই দিলোঁ দেখিছেনে বহুত ভাল লাগে ইয়াত আহি মানে মোৰ সৰু কালৰ কথা মনত পৰি যায় আৰু এতিয়া মামাকক লগ কৰিছে ধুনীয়া মামাকে ৰখি আছে অফিচৰ পৰা আহি ৰাস্তাতে আমি ঘৰৰ পৰা ওলাই আহিলোঁ যে আৰু এই পিছদিনাখন ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি শেষ কৰোঁ বুলি এই চাহ কাপ লৈ লৈছোঁ উঠোঁতে অকণমান দেৰি হৈছে কাৰণ এনেকৈ আপ ডাউন কৰা আমাৰ মানে সিমান অভ্যাস নহয় নাই তেনেকুৱা যদিও যাওঁ থাকি লৈ যাওঁ আজিলৈ এৰিছোঁ এতিয়া চাহ খাম আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'বিলাক চাই যাব আৰু ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাহ খাই আজি বন্ধ আছে সেইকাৰণে অকণমান আৰু ভাল হৈছে আহি ৰেষ্ট কৰিব পাৰিছোঁ খৰখেদা হোৱা নাই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ সহায় কৰি যাব আৰু ভিডিঅ'বিলাক চাই যাব চাহ লৈ লৈছোঁ তিতা চাহ চেনি নাখাওঁ মই ঠিক আছে বাই বাই